আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ একাউণ্টত সোমাই পৰিব 20,000 কোটি টকা। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। যিসকলৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড হিতাধিকাৰীসকলে লাভ কৰিব 20,000 কোটি টকা। সম্পূৰ্ণ পদ্ধতি জানি লওক। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, 20,000 কোটি টকা পাব একাউণ্টত। কেনেকৈ পাব চাওক সম্পূৰ্ণ পদ্ধতি। আঁচনিৰ নাম দিয়া আছে নেশ্যনেল ফেমিলি বেনিফিটছ স্কিম। NFBS স্কিমৰ জৰিয়তে লাভ কৰিব 20,000 কোটি টকা। NSPৰ অধীনত এখন পৰিয়ালৰ কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোকসন্তপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তো দৰিদ্ৰৰ ঘৰত এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব। এজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে। এনে এজন জীৱিকাৰ হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18 বছৰৰ অধিক আৰু বয়স 60 বছৰৰ কম হ'ব লাগিছিল। ইয়াতে বেনিফিটছ কিন্তু দিয়া আছে। চাওক, 1 নম্বৰ বেনিফিট দিয়া আছে ₹20,000। মৃত দৰিদ্ৰৰ ঘৰত এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব, যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে। অৰ্থাৎ ঘৰৰ যিজন মুৰব্বী, সেই মুৰব্বীয়ে যদি কিবা কাৰণত যদি মৃত্যুবৰণ হৈছে তেনে ক্ষেত্ৰত 20,000 টকা কিন্তু প্ৰদান কৰিব যদি ৰেচন কাৰ্ড থাকে। দ্বিতীয়তে কোৱা আছে এটা পৰিয়ালৰ জীৱিকাৰ মৃত্যুৰ প্ৰতিটো ক্ষেত্ৰতে এই সাহায্য দিয়া হ'ব। অৰ্থাৎ যদি এই পৰিয়ালৰ জীৱিকাৰ মৃত্যু অৰ্থাৎ যিজন মুৰব্বী, সেই মুৰব্বী যদি মৃত্যু হৈ পৰিছে তেনে ক্ষেত্ৰত এই 20,000 টকা লাভ কৰিব। ইয়াতে এলিজিবিলিটি দিয়া আছে, কি লাগিব, ইয়াতে যোগ্যতাসমূহ দিয়া আছে। চাওক, 1 নম্বৰত দিয়া আছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে কোৱা আছে আবেদনকাৰী পৰিয়ালৰ দৰিদ্ৰ সীমাৰেখাৰ তলত অৰ্থাৎ BPL-ত বাস কৰা হ'ব লাগিব। 3 নম্বৰত কোৱা আছে আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চয় মৃত্যু হ'ব লাগিব। অৰ্থাৎ যিজনে পোহপাল দিছিলে অৰ্থাৎ ঘৰত যিজনে ইনকাম কৰিছিলে তেওঁ মৃত্যু হ'ব লাগিব। 4 নম্বৰ মৃত জীৱিকাৰ বয়স 18 বছৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। 5 নম্বৰ আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। অৰ্থাৎ যিজন আবেদন কৰিব, আবেদনকাৰী কিন্তু যিজন মুৰব্বী হ'ব, সেই মুৰব্বীৰ পিছত যিজন মুৰব্বী হ'ব অৰ্থাৎ যদি ঘৰৰ ডাঙৰ দাদা থাকে নাইবা মাক থাকে তেনে ক্ষেত্ৰত তেখেতে কিন্তু উত্তৰাধিকাৰী হ'ব লাগিব আৰু অৰ্থাৎ সেইজনে কিন্তু আবেদন কৰিব লাগিব। এতিয়া মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ কি লাগিব যাওক, ইয়াতে সুন্দৰকৈ লিখা আছে। মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ ডেথ চাৰ্টিফিকেট লাগিব। পৰিচয় প্ৰমাণপত্ৰ অৰ্থাৎ ভোটাৰ ID হওক বা আধাৰ কাৰ্ডেই হওক লাগিব। ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব, যিকোনোৱে লাগিব, ভোটাৰ IDও হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে। 4 নম্বৰ পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড কিন্তু লাগিব। 5 নম্বৰ পৰিয়ালৰ ID সদস্য ID যদি থাকে এইসমূহ দিব। তাৰপিছত পৰিয়ালৰ সদস্যৰ সৈতে জড়িত নথিসমূহ প্ৰদান কৰা হ'ব। সহায় ইয়াতে চাওক সুন্দৰকৈ দিয়া আছে, যিজনে আবেদন কৰিব আবেদন কৰাৰ বাবে এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পৰিচয় প্ৰমাণপত্ৰ যিজনে আবেদন কৰিব অৰ্থাৎ উত্তৰাধিকাৰী তেখেতৰ লাগিব পৰিচয় প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ লাগিব, পৰিয়ালৰ ID বা সদস্য ID, আধাৰ কাৰ্ড, 20যুক্ত বেংক একাউণ্ট অৰ্থাৎ যি আপোনাৰ লিংক থাকিব লাগিব আধাৰ কাৰ্ড, ডাকঘৰ একাউণ্টৰ সবিশেষ অৰ্থাৎ ডাকঘৰৰ যদি একাউণ্ট আছে সেইটোও দিব পাৰে। তাৰপিছত পাছপৰ্টৰ আকাৰৰ ফটো কিন্তু লাগিব। এইকেইখন হ'লে কিন্তু আবেদন কৰিব পাৰিব। এতিয়া আবেদন কেনেকৈ কৰিব প্ৰচেছসমূহ চাই লওক। এপ্লিকেশ্যন প্ৰচেছ দিয়া আছে। যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰমাণপত্ৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ নিজ ৰাজ্য চৰকাৰে নিযুক্তি দিয়া নিৰ্দিষ্ট বিষয়াৰ ওচৰত জমা দিব লাগিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰমাণপত্ৰ পূৰণ কৰিব লাগিব আৰু বয়স, আয়, অৱস্থা, ঠিকনা আৰু মৃত্যুৰ প্ৰমাণপত্ৰ সম্পৰ্কে প্ৰমাণ সংলগ্ন কৰিব লাগিব। সম্পূৰ্ণ গোচৰ সংশ্লিষ্ট TSW-ত দাখিল কৰিব লাগে, যিয়ে তালিকাসমূহ একত্ৰিত কৰে আৰু ব্লক পৰ্যায়ৰ অনুমোদন সন্মতিলৈ প্ৰেৰণ কৰিব। তাৰপিছত সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত জিলা পৰ্যায়ৰ অনুমোদন সমিতিৰ অনুমোদনৰ বাবে DSW-ত গোচৰসমূহ দাখিল কৰা হয়। এনেকৈ আপুনি য'ত এই এপ্লিকেশ্যনসমূহ জমা ল'ব আৰু সেই এপ্লিকেশ্যন জমা লোৱাৰ আপুনি সেইখন এখন যি আপোনাৰ অফিচ আছে সেই কাৰ্যালয়ত জমা দিব লাগিব আৰু যেতিয়া জমা দিব তাৰপিছত কিন্তু আপোনাক এই 20,000 টকা প্ৰদান কৰিব, এককালীন সাহায্য হিচাপে প্ৰদান কৰিব যদি ৰেচন কাৰ্ড আছে। নিশ্চয় এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া ডাঙৰ আপডেট। ভিডিঅ' চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ হেল্পফুল তথা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি ৰাখক। আজিলৈ মানে বাই বাই।